পবিত্ৰ ভাদ মাহৰ আগমনৰ লগে লগেই এতিয়া ৰাজ্যৰ চৌদিশে কেৱল আধ্যাত্মিকতাৰ সুবাস। সত্ৰ নামঘৰ সকলোতেই এতিয়া গুৰু বন্দনা আৰু হৰি নামৰ ধ্বনি। সত্ৰনগৰী মাজুলীৰ সমান্তৰালভাৱে ইয়াৰ ব্যতিক্ৰম নহয় ঢকুৱাখনাও। ঢকুৱাখনাৰ বালিগাঁও নামঘৰত এতিয়া ভক্তিৰসৰ বন্যা। পহিলা ভাদৰ পৰাই দ্বিতীয় বৈকুণ্ঠ ধামলৈ ৰূপান্তৰিত হৈছে ঢকুৱাখনাৰ নামঘৰসমূহ। শাওণ আৰু ভাদ মাহৰ সংক্ৰান্তিৰ দিনাৰে পৰা আৰম্ভ হোৱা পবিত্ৰ ভাদ মাহ হৈছে অসমীয়া জাতীয় জীৱনৰ পঞ্চমটো মাহ। অসমীয়া লোক সংস্কৃতি আৰু আধ্যাত্মিক জীৱনত ভাদ মাহক এক অতি পবিত্ৰ মাহ হিচাপে গণ্য কৰা হয়। এই পবিত্ৰ মাহটোতেই জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি। ইয়াৰ লগতেই ভগৱান শ্ৰীকৃষ্ণৰ পবিত্ৰ জন্মোৎসৱ আৰু জন্মাষ্টমীও এই মাহতেই উদযাপন কৰা হয়। সেয়েহে ভাদ মাহ বুলিলেই প্ৰতিজন অসমীয়াৰ মনলৈ আহে নাম কীৰ্তনৰ অমিয়া সুৰ আৰু মাহ প্ৰসাদৰ সুবাসেৰে ভৰা এক স্বৰ্গীয় পৰিৱেশ। ৰাজ্যৰ উপাসনাস্থলীসমূহ এতিয়া নাম কীৰ্তনৰ অমিয়া সুৰেৰে মুখৰিত। সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ সত্ৰভূমি মাজুলীৰ সমান্তৰালভাৱে এতিয়া ঢকুৱাখনাতো বিৰাজ কৰিছে অনুৰূপ এক আধ্যাত্মিক পৰিৱেশ। ঢকুৱাখনা নগৰৰ মাজমজিয়াত অৱস্থিত ঐতিহ্যমণ্ডিত বালিগাঁৱৰ নামঘৰ এতিয়া পৰিণত হৈছে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ। পহিলা ভাদৰ সংক্ৰান্তিৰ দিনাৰে পৰা বালিগাঁও নামঘৰত অনুষ্ঠিত হৈছে নাম প্ৰসংগ। ভক্তিৰসত সম্পূৰ্ণৰূপে বিলীন হৈ পৰিছে বালিগাঁও নামঘৰৰ প্ৰাংগণ। আইসকলে দুপৰীয়া নামঘৰত সমবেত হৈ পৰম কৰুণাময়ৰ চৰণত প্ৰাৰ্থনা জনাইছে। এক সুন্দৰ আধ্যাত্মিক পৰিৱেশৰ মাজেৰে আৰম্ভ হোৱা এই নাম প্ৰসংগই সমগ্ৰ অঞ্চলটোলৈ কঢ়িয়াই আনিছে এক অনাবিল শান্তি। উল্লেখযোগ্য যে সমগ্ৰ ভাদ মাহৰ দিনকেইটাত এইদৰেই গুৰু বন্দনা আৰু হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ থাকিব বালিগাঁও নামঘৰৰ চৌহদ। ভাদ মাহৰ এই আধ্যাত্মিক সুবাসে সমাজলৈ কঢ়িয়াই আনক ভাতৃত্ববোধ আৰু শান্তিৰ বাৰ্তা। এয়াই সকলোৰে কামনা। আমি অতি পবিত্ৰ মাহ বুলি ভাবোঁ। কাৰণ এই ভাদ মাহতে মহাপুৰুষ দুইজনা শংকৰ গুৰু আৰু মাধৱ গুৰু দুইজনাই বৈকুণ্ঠ প্ৰয়াণ হৈছে। আৰু এই ভাদ মাহটোতে আমাৰ দ্বাপৰ যুগত শ্ৰীকৃষ্ণই জন্ম লাভ কৰিছে। কৃষ্ণ অষ্টমীৰ দিনা আমি সেই জন্মাষ্টমী হিচাপে আমি সেই দিনটো পালন কৰোঁ। সেইকাৰণে এই মাহটোক আমি অতি পবিত্ৰ মাহ বুলি ভাবোঁ। সেই পবিত্ৰ মাহটোত আমি নামঘৰলৈ আমাৰ বালিগাঁৱৰ বৃহত্তৰ বালিগাঁৱৰসমূহ আইসকল আহি আমি নাম প্ৰসংগ কৰোঁ, ভাগৱত পাঠ কৰোঁ আৰু আমি ভাগেও অন্যহাতেও আমি ইয়াত নামো লওঁ। আমি এটা কথাত আমি বেছি গুৰুত্ব দিছোঁ আমাৰ উঠি অহা ল'ৰা ছোৱালী প্ৰজন্মটো, উঠি অহা সৰু সৰু বোৱাৰীখিনি বা সৰু সৰু ল'ৰা ছোৱালীখিনিক আমি কেনেদৰে আগবঢ়াই নিম। এই ধৰ্মীয় ভেটিটো যদি অতি সুশৃংখলিতভাৱে আমি ধৰ্মীয় ভেটিটো যদি গঢ় দিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ এই ভৱিষ্যতৰ সন্তানসকল সুশৃংখলিত নহ'ব। কাৰণ সমাজবোৰ সদায় অশৃংখলিত হোৱা আমাৰ পৰিলক্ষিত হৈছে। সেয়েহে আমি ধৰ্মীয় অনুষ্ঠানভাগ আমি অতি মনোনীতভাৱে আমি অতি গুৰুত্ব সহকাৰে আমি লৈছোঁ। আমাৰ আইসকলে আমি সকলোৱে মিলি আমি এই ধৰ্মীয় অনুষ্ঠানভাগ আমি অনুষ্ঠিত কৰি আহিছোঁ। জেঠ মাহতো আমি আমাৰ আইসকলে মিলি আমি নাম লওঁ, ভাগৱত পাঠ কৰোঁ। বিশেষকৈ আমি ভাদ মাহত আমি বেছিকৈ গুৰু দুজনা গুৰুৰ পবিত্ৰ স্মৃতিত আমি কীৰ্তন নাম প্ৰসংগ কৰোঁ, ভাগৱত পাঠ কৰোঁ।
আৰু এই সৰু সৰু ল'ৰা ছোৱালীখিনিক মাতি আনি আমি মাজে মাজে তেওঁলোকৰ পৰা বৰগীত সত্ৰীয়া নৃত্য আদিও আমি তেওঁলোকক প্ৰদৰ্শন কৰিবৰ কাৰণে আমি সুবিধা প্ৰদান কৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট ঢকুৱাখনা লাইভ।